সি মোক যে ভাল পায় সেইটো মই মানিছো, কিন্তু এনেকৈ কোনোবাই কাৰোবাক বিয়াৰ প্ৰস্তাৱ দিয়ে নেকি? ইয়াত মোৰতো একো ভুল নাই। ভুল সেই মানুহবোৰেহে কৰিলে, যিয়ে তাক ইমান বেয়াকৈ মাৰপিট কৰিলে। তেনে কৰিব কিন্তু নালাগিছিল, যাৰ বাবে ময়ো দুখ পাইছো। মুঠতে যি হৈ গ'ল একেবাৰে ভাল নহ'ল, মোৰ বাবেও তাৰ বাবেও। আৰে কেতিয়া আহিলি তই? 10 মিনিটমান হ'ল। 10 মিনিট হ'ল? মই গমেই নাপাওঁ দেখোন। আৰু এনেকে যে ৰুমত মনে মনে আহি সোমাই আছ, কিবা হ'ল নেকি? নাই, একো হোৱা নাই। তই ক'লেই মই নামানো। মই তোৰ বায়েৰ হওঁ। তোৰ মুখ দেখিলে বতৰ ফৰকাল নে গোমা মই গম পাই যাওঁ। কি হৈছে জিল, কচোন? ৰাজৰ লগত কিবা হ'ল নেকি? হ'ল মানে বহুত ডাঙৰ ঘটনা এটা হ'ল। ডাঙৰ ঘটনা? ৰাজ, কি হৈছে তোৰ? ৰুমটোৰ অৱস্থা কিয় এনেকুৱা কৰিছ? হা, কি মানে এইবোৰ? ৰাজ, 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 ক'ত কি হৈছে? মোকতো এবাৰ ক। তই কবিনে মোক? মা, মই তোমাক কোনো প্ৰশ্ন উত্তৰ এতিয়া দিব নোৱাৰো। মোক অলপ সময় অকলে থাকিবলৈ দিয়া। বহুত সময় অকলে থাকিলি, তোক আৰু মই অকলে থাকিব দিব নোৱাৰো। কাৰোবাৰ লগত কাজিয়া কৰিছ? কাৰ লগত কাজিয়া কৰিছ? কি হ'ল তইতো মোক এবাৰ ক। ৰাজ, যি সুধিছো তাৰ উত্তৰ দে। মা, ঝিলমিলে মোৰ বিয়াৰ প্ৰস্তাৱটো বৰ বেয়াকৈ দলিয়াই দিলে, বৰ বেয়াকৈ ৰিজেক্ট কৰি দিলে। ৰিজেক্ট কৰিলে? তাতে কি হ'ল ৰাজ? এজনী ছোৱালীতে জীৱনটো শেষ হৈ নাযায় নহয়। তোৰ বাবে ছোৱালীৰ অভাৱ হৈছে নেকি? তই তাইৰ কাৰণে এনেকৈ জীৱনটো শেষ কৰি দিবলৈ বিচাৰিছ? ৰাজ, কোন হয় তাই? তাই কোন হয় মই নাজানো। তাই মোক ৰিজেক্ট কৰিছে। এই ৰাজনীশ ৰয় চৌধুৰীক তাই না কৈছে, কেৱল নাই কোৱা নাই। তাই সকলোৰে সন্মুখত মোক চৰ মাৰিছে। মোৰ আত্মসন্মানতে আঘাত দিছে। কি? তাই তোক? আজিলৈকে এই পৃথিৱীত কোনো মানুহে মোক এনেকে ইনচাল্ট কৰা নাই, যিটো তাই মোৰ লগত কৰিলে। কি ভাল কি বেয়া সেইবোৰ মই তোক ক'বলৈ নাযাওঁ, কিন্তু এটা কথা সঁচা যে সি তোক সঁচাই ভাল পায়। মই তোক এইটো নকওঁ যে তই তাক ভাল পাবলৈ আৰম্ভ কৰ, কিন্তু এটা কথা তোক ক'ব বিচাৰিছো। কি কথা? সিহঁত ডাঙৰ মানুহ। তই এজন ডাঙৰ মানুহ সকলোৰে সন্মুখত ইনচাল্ট কৰিছ। বা, মই তেনেকুৱা একো কৰা নাই। মই জানো, কিন্তু সিটো নাজানে। সিটো ভাবিছে চাগে এই সকলোবোৰ তোৰে প্লেন আছিল, যিটো তোৰ নাছিলেই। তই কেৱল তাক বাধা দিবহে বিচাৰিছিলি। আৰু এনেকৈ পাব্লিকৰ সন্মুখত মাৰপিট কৰোৱাৰ পক্ষত তই যে নাছিলি, সেই কথাখিনি তই তাক ক'ব লাগিব। চাঝিল, সমস্যাবোৰে নিজৰ মুখখন খোলাৰ আগতে তই সমস্যাবোৰৰ মুখখন বন্ধ কৰিব লাগিব। তই তাক চৰি ক'ব লাগিব। চৰি? মই তাক কিয় চৰি ক'ম? তোক মই চৰি ক'বলৈ দিছো, আৰু সেইকাৰণে তই ক'ব লাগিব। কাৰণ মই ভাবো ইয়াত
না তোৰ দোষ আছিল না তাৰ। মা মোৰ কি ভুল আছিল তুমিয়ে কোৱা। মোৰ এটাই ভুল, মই তাইক ভাল পাম। মোৰ এটাই ভুল হ'ল, তাইক মই মোৰ প্ৰেমৰ প্ৰস্তাৱ দিছিলো, বিয়াৰ প্ৰস্তাৱ দিছিলো তাইক। কিন্তু তাই মোৰ ভাল পোৱা আৰু প্ৰেমক বৰ বেয়াকৈ অপমান কৰিলে। তাই আজি মোৰ নিজৰ চকুৰ সন্মুখতে থিয় হ'ব নোৱাৰাকৈ পেলালে বা কাৰো আগত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰি পেলালে। কাৰোবাক ভাল পোৱা, কাৰোবাক প্ৰপ'জ কৰা কিবা অপৰাধ নেকি মা? তুমিয়ে কোৱাচোন। অপৰাধ নহয়, কিন্তু তোৰ প্ৰপ'জ কৰা ষ্টাইলটো ভুল আছিল। তাৰমানে তোমাৰ মতে মই দোষী? মই তোক দোষী বুলি কোৱা নাই, দুখ তাইৰে। আচলতে তাই তোৰ প্ৰেমৰ ভাল পোৱাৰ যোগ্যই নহয়। তই তাইক পাহৰি যা ৰাজ। তুমি ঠিকে কৈছা মা, তাই মোৰ প্ৰেমৰ যোগ্যই নহয়। মইহে তাইক দেখি ক'ব নোৱাৰা হৈ গৈছিলো, পাগল হৈ পৰিছিলো। কোনোবাই ঠিকে কৈছিল, এই দুটকীয়া মানুহবোৰক বৰ বেছি গুৰুত্ব দিলে সিহঁতে আমাৰ মূৰত বহি নাচিব খোজে। বৰ ডাঙৰ আঘাত পালো মা, বৰ কষ্ট পালো মা, বৰ অপমান হ'ল মা। তই এনেকৈ ভাগি পৰিলে নহ'ব ৰাজ। তই মোৰ সাহসী ল'ৰা, তই নিজকে চম্ভালিব লাগিব। মই তোক এনেকৈ দুৰ্বল ৰূপত চাব নিবিচাৰো। সকলোবোৰ পাহৰি তই আকৌ আগৰ দৰে আগুৱাই যা। তোক কোনোবাই কষ্ট দিলে মই বৰ কষ্ট পাওঁ। তোক কোনোবাই কষ্ট দিয়াটো সহ্য কৰিব নোৱাৰো ৰাজ। মা, তাই যে মোক ৰিজেক্ট কৰিলে সেই কথাটোৱে মোক কষ্ট দিয়া নাই। মোৰ কষ্ট এইবাবেই হৈছে, তাই মোৰ ভাল পোৱাক ভৰিৰে কুচুকি মোহাৰি ডাষ্টবিনত দলিয়াই থৈ গ'ল। মোৰ প্ৰেমক বদনাম কৰি পেলালে। না মোৰ ভাল পোৱা সস্তীয়া আছিল, না মই। আজি প্ৰথমবাৰ কোনোবাই এই ৰাজনীশ ৰয় চৌধুৰীৰ হৃদয়খন ভাঙি চুৰমাৰ কৰি পেলালে। ইয়াৰ উত্তৰটো মই দিবই লাগিব। আৰে ৰেনিছা, তুমি ইয়াত? মই যে তোমাক আকৌ ইয়াত দেখা পাম ভবাই নাছিলো। মই ইয়ালৈ নিজৰ ইচ্ছাৰে অহা নাই বৌ, মোক ইয়ালৈ মাতি অনা হৈছে। আৰু তুমি যে ক'লা ভবা নাছিলো বুলি, আমাৰ লাইফত বহুতো কথা নভবা নিচিন্তাকে হয়। সেইটো বাৰু হয়, তুমিওতো ভবা নাছিলা তোমাৰ দৰে ছোৱালী এজনী এৰি ৰাজে এজনী সাধাৰণ কেব ড্ৰাইভাৰৰ প্ৰেমত পৰিব। ক'ত তুমি আৰু ক'ত তাই। কিন্তু বৌ, আজিও কিন্তু মই নিজৰ জেগাতে আছো। এটা কথা কি জানা বৌ, ভাল পোৱা আৰু বিয়াৰ মাজত এটা ডাঙৰ গেপ আছে। বিয়াৰ আগত হয়তো তুমিও কাৰোবাক ভাল পাইছিলা, কিন্তু তোমাৰ ভাগ্যত ঋষিদাহে আছিলে। এয়া চব ভাগ্যৰ খেল। কিন্তু তোমাৰ ভাগ্যত যে ৰাজ নাই সেইটো মই 100% চিয়ৰ। কিন্তু ৰাজ যে এদিন মোৰে হ'ব সেইটো মই 100% চিয়ৰ। দেখা যাওক কোন জিকে আৰু কোন হাৰে। বাৰু সেইবোৰ বাদ দিয়া তুমি, মই তোমাক কল কৰিম। আৰু বহুত কথা পাতিব লগা আছে। কিছুমান কথা ফোনতে পাতিব পাৰি। আই হোপ তুমি বুজি পাইছা। ঠিক আছে, আহিছো, বাই। কি ক'ব মানে ফোনত তাই কি ক'ম বুলি ক'লে? ৰচন তোৰ হৈছে কিয়? তই আচলতে বুজাব বিচাৰিছ কি? মই একোৱে বুজি পোৱা নাই। তোক মানে মই এতিয়া এক্সাম্পল দি বুজাব লাগিব ন?
দে এক্সাম্পল দে এই যে ইলেকশ্যনৰ সময়ত এই নেতাৰ পিছে পিছে যে সাংগু পাংগু বিলাক দৌৰি ফুৰে দেখিছনে? তাৰমানে তই এইবাৰ ইলেকশ্যনত ঘূৰিবি ফালিবি এনে মোক তই কথাটো শেষ কৰি ল'বলৈ দে। সিহঁতবোৰ নেতাৰ পাছে পাছে কিয় ঘূৰে জাননে? কিয়? এটা আশাত ঘূৰে। এই সিহঁতৰ নেতাজন জিকিলে কিবা এটা কাম পাব, এই ঠিকা ঠুকুলি কৰিব। মুঠতে নেতাই সিহঁতক কিবা এটা দিব, কিন্তু শেষত সিহঁতে কি পায় জাননে? মস্ত এটা আলু গুটি। হয় দে, তই একেবাৰে ঠিক কথা কৈছ। নেতাই কেৱল সিহঁতক ব্যৱহাৰ কৰে। য়েছ, যিদৰে তই মোক ব্যৱহাৰ কৰি আছ। জিলৰ এটা বয়ফ্ৰেণ্ড আছে, তই সেইটো কথা ভালদৰে জান। তই জানিও মোক এই মিছা আশা দি খীৰাই আছিলি, হয় নাই? মই কি ক্ষীৰতি গাই নেকি? ক্ষীৰতি গাই মই? নিশ্চয় কি ক'ব লাগে মই? ঐ চুমু, কিয় এনেকে ৰাউচি জুইছ? বৰমা, প্ৰথম কথা, মোৰ নাম চুমু নহয় দেই, সমুজ্জ্বল মোৰ নাম। আৰু দ্বিতীয় কথা, জিলক মোলে বিয়া দিম বুলি অকল এই ঋষিয়ে কোৱা নাছিলে, আপুনিওতো কৈছিলে। আৰু তাৰ বিনিময়ত আপুনি মোৰ পৰা কিবা কিবি লৈছিলে। মইতো বিচৰা নাই, তইহে দিছিলি। দিছিলো, কিন্তু আপুনিওতো নলওঁ বুলি কোৱা নাছিলে। যি দিছিলো, যি লৈছিলে, আৰু লগতে মোক এইটোও কৈছিলে মোৰ আৰু জিলমিলৰ বিয়াখন এতিয়া কোনেও ৰখাব নোৱাৰে। হয় নহয় মাৰক ক আকৌ। ঐ ৰচোন, তই যে আমাক এনেকে দোষ দি আছ, তোক কোনে ক'লেও জিলমিলৰ বয়ফ্ৰেণ্ড আছে বুলি? মোক ক'ব নালাগে, মই একেলগে দুটাক দেখি আহিছো এনেকে চাপ্তা চাপ্তিকৈ বহি আছে, গা জ্বলি গৈছে চলা। বা বাদ দিলো, মোক কথাটো শুন। তাই কাক ভাল পায় সেইটো ভাৰ মে যায়। মুঠতে মোৰ বিয়াত তই আৰু বৰমাই মিলি জিলমিলৰ লগত পাতি দিব লাগিব। অ বৰমা, নহলে কিন্তু মই মানি হানি কেছ কৰি দিম। আমি আকৌ তোক কেতিয়া মানহানি কৰিলো? মানহানি নহয়, এই পুতেৰক সোধক মানি হানি। এই জিলমিলক মোলে বিয়া দিম বুলি কৈ আজিলৈকে কিমান মানি ললি তই? শুনক বৰমা, যদি কেনেবাকে মোৰ সলনি জিলমিল বেলেগৰ লগত বিয়াত বহে, মই কিন্তু কাটি পেলাম। কাক কাট তই? কাক কাট হা? মোক আকৌ কিয় মাৰিলে? তই কাক কাটিম বুলি কৈছিলি? কাটিবলৈ হত্যাকাৰী পাইছ নেকি মোক তই? তেনেহলে কি কথাৰ কথা কলি? বিয়াৰ ৰভা কুটাৰ কথা কৈছো। কাটি পেলাম মই, কিন্তু বৰমা এটা দুটা নহয়, গোটেই ৰভা কুটা এফালৰ পৰা খাস্তাং কৰিহে যাম। মই কৈ দিলো কিন্তু ঋষি। ঋষি, যিকোনো প্ৰকাৰে জিলমিলৰ বিয়াখন ইয়াৰ লগত কৰি দিব লাগিব। ইয়াৰ গাত পাগল প্ৰেমিকৰ ভূত লম্বিছে, বুজিছ? খুটা কাটিম বুলি কৈ যদি আমাক কাটে। ইয়াৰ দেহৰ পৰা প্ৰেমৰ ভূত কেনেকে আঁতৰাব লাগে, কেনেকে ঠাণ্ডা ঠাণ্ডা কুল কুল কৰিব লাগে, সেই পাউডাৰ মোৰ হাতত আছে মা। তই একেবাৰে নিশ্চিন্ত থাক। দেৱা কৃষ্ণ প্ৰভু, অপৰাধ বিনাশনৰ প্ৰভু, বচাবা আৰু দেই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইবোৰক মই প্ৰেম বুলি নকওঁ, ইয়াক মই গুণ্ডামী বুলি কওঁ। তাৰমানে মই প্ৰেম কৰিব নাজানো, তইহে জানো। চাৰাজ, মই এইবোৰ কথা তোৰ লগত তৰ্ক কৰিব বিচৰা নাই। বৰমাই তোক ভাল পায় কাৰণ তই বৰমাৰ একমাত্ৰ ল'ৰা, আৰু সেইকাৰণে বৰমাই তই কৰা ভুলবোৰ নেদেখি সেই ছোৱালীজনীকে দোষাৰোপ কৰিছে। কিন্তু শুন, মই তেনেকুৱা কাম নকৰো। ইয়াত সম্পূৰ্ণ ভুল তোৰ, বুজি পালি? আৰু তই কি ভাবিছিলি যে এনেকৈ তই ৰাস্তাত কাৰোবাক হাতত ধৰি জোৰকে আঙুঠি পিন্ধাবলৈ চেষ্টা কৰিবি আৰু সেই ছোৱালীজনী একচেপ্ট কৰিব? চা, কোনো ভাল ছোৱালীয়ে তেনেকুৱা কাম নকৰে। তাৰমানে তই কি ক'ব বিচাৰিছ? তাই ভাল আৰু মই বেয়া? মই তোক ভাল বা বেয়া বুলি ক'ব খোজা নাই, কিন্তু মই কৈছো যে তই যি কৰিলি সেয়া একেবাৰে সঠিক নাছিল। আৰু মোৰ ভাষাত মই ইয়াক অভদ্ৰামী বুলি কওঁ। তই যি কৈ থাক, আই ডোণ্ট কেয়াৰ।
কাৰণ মই জানো মই কোনো ভুল কৰা নাই। ৰাজ, তই হাজাৰবাৰ ভুল কৰিছ, এণ্ড প্লিজ ট্ৰাই টু একচেপ্ট ইট। চা ৰাজ, মই ৰাইজৰ কাৰণে কাম কৰা মানুহ, আৰু মোৰ জীৱনত বহুত এনেকুৱা ঘটনা দেখিছো, আৰু সেইবোৰৰ মই বিৰোধিতা কৰি আহিছো। কিন্তু আজি মোৰ ভাইটোৱে এনেকুৱা এটা কাম কৰিলে যিটো মই যদি শুদ্ধ বুলি কওঁ নহয়, তেনেহলে সেই ভুক্তভোগীবোৰে কাইলৈ মোৰ ওপৰত হাঁহিব। আৰু তোৰ ভাগ্য ভাল আছিল যে ঘটনাটো ইমানতে শেষ হ'ল, নহলে কেনেবাকৈ মিডিয়াই যদি এই কেছটো পালে হয় নহয়, তোৰ মুখত ৰঙা চাৰ্কল কৰি ইমানেই চিঞৰিলেহেঁতেন, সিহঁতৰ চিঞৰত তোৰ প্ৰেম, তোৰ নাম চব বদনাম হৈ গ'লহেঁতেন, আৰু তাৰ লগতে মোৰ ইমেজটোও শেষ হৈ গ'লহেঁতেন। তই কেৱল তোৰ ইমেজৰ কথা ভাবি থাক। মোৰ জীৱনটো যে শেষ হ'বলৈ গৈ আছে তোৰ কোনো ফাৰ্ক নপৰে, আৰু সেইটো তই প্ৰুভ কৰি দিবি। ৰাজ, মই তোক বুজাব বিচাৰিছো কিবা এটা, আৰু তই বুজি আছো কিবা এটা। একমাত্ৰ তই শেষ হৈ যোৱাটো মই নিবিচাৰো কাৰণেই মই তোৰ ভুলবোৰ আঙুলিয়াই দি আছো, আৰু বাকী থাকিল মোৰ ইমেজৰ কথাটো। চা ভাই, তই মই আমি কাম কৰি খোৱা মানুহ। আজি তই মই কিমান টকা ইনকাম কৰিছো সেইটো ডাঙৰ কথা নহয়, কিন্তু মানুহে আমাৰ কথা কি বুলি ভাবে সেইটো আটাইতকৈ ডাঙৰ কথা। কাইলৈ যদি মই MLA কাৰণে টিকেট নাপাওঁ, তেতিয়া হয়তো মোৰ ইমান দুখ নালাগিব, কিন্তু এই পৃথিৱী ৰয় চৌধুৰী নামটো যদি বদনাম হয় নহয়, তেতিয়া মোৰ আটাইতকৈ বেছি দুখ লাগিব। চাবাই, মই তোৰ ভালৰ কাৰণে কৈছো, তই যিমান পাৰ সোনকালে যা আৰু সেই ছোৱালীজনীকৈ চৰি কৈ আহ, নহলে কথাবোৰ ইয়াতকৈ আৰু বেছি বেয়ালৈ যাব। বৰ্মা, কথাবোৰে বৰ বেয়া ফালে গতি কৰিছে। কি হ'ল দিছা? এইটো চাওকচোন। এইটো মোবাইললৈ কেনেকে আহিল? তুমি ক'ত পালা? এই ভিডিঅ'তে গোটেই ছচিয়েল মিডিয়াত হুলস্থুল লগাই আছে। এতিয়াৰ পৰা 4 ঘণ্টাৰ আগতে কোনোবাই আপলোড কৰিছে, সকলোৱে কমেণ্ট কৰিছে ভিডিঅ'টোত, সকলোৱে ৰাজনীতিক গালি পাৰি আছে, আৰু সকলো